Hi dears, welcome to Next Level School. আজি মই class 10 mathematics or revision chapter tour পৰা কেন ধৰণৰ প্ৰশ্ন আহে সেইখিনি তোমালোকক দেখুৱাই দিম আৰু এই chapter tour পৰা বিশেষকৈ MCQ টাইপৰ কোৱেশ্চন আহিব গতিকে ইয়াৰ পৰা তোমালোকে MCQ টাইপৰ কোৱেশ্চনখিনি শিকিলে যথেষ্ট হ'ব সোৱা ইয়াৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব একদম ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব সোৱা তোমালোকে এটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় উদাহৰণ 5 ঠিক আছে উদাহৰণ 5 তো তোমালোকে চাবা তাৰ পিছত তোমালোকে চাবা only r1 ৰ পৰা কোৱেশ্চন নং 1 to চাবা ঠিক আছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব ঠিক আছে এই অনুপাত কিটা সমানুপাত হ'ব চাবা ঠিক আছে তাৰ পিছত কোৱেশ্চন নং 2 তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব চাৰিটা অপচন দিয়া আছে যিকোনো এটা সমানুপাতত থাকিব হেটি উলাই দিলি হল তাৰ পিছত চোৱা খালি টাইপ পুৰ কৰা মোস্ট ইম্পৰ্টেন্ট হল কোৱেশ্চন বৃত্তৰ কালি a = pi r স্কয়াৰ বৃত্তৰ কালি a = pi r স্কয়াৰ যদি a বাঢ়ে তেন্তে r ডেশ যদি r কমে তেন্তে a ডেশ খুদুটো হ'ব যদি a বাঢ়ে r বাঢ়ে যদি r কমে a কমে ঠিক আছে তাৰ পিছত যদি আমি চাও যদি p is proportional to q আৰু p = 6 and q = 30 এতিয়া p = 2 তেন্তে q ৰ মান কিমান ঠিক আছে q ৰ মান 10 হ'ব তোমালোকে তোৰটো কৰি লবা সমাধানটো কৰি লবা ঠিক আছে কোৱেশ্চন নং 5 তো সবা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় একদম আহি থকা কোৱেশ্চন বা সম্ভাৱনীয় প্ৰশ্ন ঠিক আছে তাৰ পিছত চোৱা দ্বিতীয় খণ্ড বৰ্গ আৰু বৰ্গমূল ইয়াৰ পৰা কেন ধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰ লগতে মই কৈ থও যদি তোমালোকৰ ম্যাথমেটিক্সৰ ওপৰত MCQ লাগে বা MCQ ৰ ওপৰত বিশেষ ধাৰণা নাই তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি প্লেলিষ্টত সোমাই যাবা আৰু প্ৰত্যেকটো চেপ্টাৰৰ পৰা কেনে ধৰণৰ MCQ আহিব সেইখিনি মই আপলোড কৰি আছো গতিকে ইয়াৰ বাহিৰে MCQ আহিব নোৱাৰে একদম যথেষ্ট MCQ মই তোমালোকক দিবলৈ চেষ্টা কৰিম গতিকে MCQ খিনি তোমালোকে প্লেলিষ্টত গৈ চাই লবা ঠিক আছে তাৰ পিছত চোৱা only r2 to চোৱা only r2 ৰ পৰা তোমালোকে বাকি কোৱেশ্চন সমূহ নালাগে 4 to চাবা এফালে 8 to চাবা 8 আৰু 11 পেজ নং 5 ত আছে তাৰ পিছত তোমালোকে 11 ৰ a b ঠিক আছে a b মোস্ট ইম্পৰ্টেন্ট হয় আহি থকা প্ৰশ্ন ঠিক আছে কোৱেশ্চন নং 11 ৰ a b একদম আহি থকা প্ৰশ্ন ভালকে চাবা ঠিক আছে তাৰ পিছত যদি আমি চাও পেজ নং 6 ৰ পৰা দুটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে বা আহি থকা প্ৰশ্ন ঠিক আছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে বা কেইটা স্বাভাৱিক সংখ্যা থাকে twice and that is 36 হ'ব ঠিক আছে তাৰ পিছত তলৰ কোনটো বৰ্গ সংখ্যা নহয় আমি জানো বৰ্গ সংখ্যাৰ শেষত কি থাকে আমি নিশ্চয় জানো পঢ়িছো আৰু ইয়াত শুদ্ধটো হ'ব 572 তাৰ পিছত নেক্সট টু যদি আমি চাও ইয়াৰ শুদ্ধটো হ'ব 4.5 ঠিক আছে এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় ইয়াত থকা প্ৰত্যেকটো কোৱেশ্চন C D and E প্ৰত্যেকটো কোৱেশ্চনে ইম্পৰ্টেন্ট ঠিক আছে তাৰ পিছত যদি আমি চাও গণ আৰু গণমূল কিউব এণ্ড কিউবিক ৰুট তাৰ পিছত চোৱা ইয়াৰ পৰা কেন ধৰণৰ প্ৰশ্ন আহিব only r3 ত চোৱা only r3 ত আহি যোৱা পেজ নং 7 only r3 ইয়াৰে 4 নম্বৰ কোৱেশ্চনটা একদম মোস্ট ইম্পৰ্টেন্ট হয় 5 নম্বৰটো একদম ইম্পৰ্টেন্ট ঠিক আছে তাৰ পিছত লগতে তোমালোকে চাই থবা কোৱেশ্চন নং 9 to চাবা কোৱেশ্চন নং 11 to চাবা 9 10 and 11 ঠিক আছে কোৱেশ্চন নং 9 10 and 11 চাবা 9 10 and 11 তাৰ পিছত যদি আমি চাও ইম্পৰ্টেন্ট এটা কোৱেশ্চন চোৱা 11 ৰ চোৱা এই কোৱেশ্চনটো এইখিনিৰ পৰা প্ৰশ্ন থাকিবই এইখিনিৰ পৰা যিকোনো এটা তোমালোকে পাবাই পৰীক্ষাত ঠিক আছে কোৱেশ্চন নং 11 ৰ পৰা যিকোনো এটা কোৱেশ্চন তোমালোকে পৰীক্ষাত পাবাই গতিকে ভালকে শিকিবা তাৰ পিছত যদি আমি চাও সূচক আৰু ঘাত only r4 ঠিক আছে পেজ নং 8 only r4 ৰ পৰা চোৱা তোমালোকে এই কোৱেশ্চন নং 3 to চাবা কোৱেশ্চন নং 3 এইখিনি চাবা তাৰ পিছত ইমান প্ৰয়োজন নাই কোৱেশ্চন নং 3 to মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল কোৱেশ্চন নং 6 পেজ নং 9 কোৱেশ্চন নং 6 মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন নং 8 মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত লগতে চাই থবা তোমালোকে কোৱেশ্চন নং 10 11
ঠিক আছে কুৱেশ্যন নং 10 11 তে 11 ৰ পৰা তোমালোকে এই প্ৰশ্নটো চাবা বি টো চাবা তাৰ পিছ এই বিৰ পৰা মান হ'ব তো অপচনেল কুৱেশ্যন হয় চাবা এইখিনি ঠিক আছে এ চাবা বি চাবা তাৰ পিছত লগতে সি টো চাবা ঠিক আছে এ বি সি তাৰ পিছত এইফালে চাবা 11 ৰ গোটেইকেইটা চাই থবা ডি আৰু ই প্ৰত্যেকটো কুৱেশ্যনে ইম্পৰ্টেণ্ট কাৰণ ইয়াৰ পৰা যিখিনি আহিব গোটেইকেইটা এমচিকিউ আহিব ঠিক আছে তাৰ পিছত যদি আমি চাও উৎপাদক বিশ্লেষণ ফেক্টৰাইজেশ্যনৰ পৰা কি প্ৰশ্ন আহিব পাৰে অনুশীলনী R5 ত চোৱা অনুশীলনী R5 পেজ নং 12 ত আহি যোৱা ইয়াৰ পৰা ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নাই কুৱেশ্যন যথেষ্ট কুৱেশ্যন নাহে ইয়াৰ পৰা তথাপিতো তোমালোকে 4 নম্বৰ কুৱেশ্যনটো চাই থবা 4 1 টো চাবা 2 চাবা 3 চাবা 4 চাবা ঠিক আছে এইখিনি চালে হৈ যাব তাৰ পিছত তৃতীয় খণ্ড যেটো আছে এটো হল পৰিমিতি যেটো তোমালোকৰ নালাগে তোমালোকৰ সিলেবাসত নাই গতিকে আজিৰ ভিডিওটো ইমানখিনি আছিল ধন্যবাদ